শিক্ষা বিভাগৰ এখনি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীলৈকে দৰকাৰী হয়। অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে 6/6/2026 তাৰিখত। যিখন নটিফিকেশ্যন আহিছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডিৰেক্টৰৰ ফালৰ পৰা, আৰু এইখন পঠিয়াই দিয়া হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, দ্য ইনস্পেক্টৰ অফ স্কুল প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ। আৰু এটা ছাবজেক্টটো চাওক, চেলিব্ৰেশ্যন অফ 12th International Day of Yoga on 21st June 2026 ৰিগাৰ্ডিং। গোটেইখিনি কথা আমি চাম, আচলতে ইয়াতে কি কথা দিয়া হৈছে সমগ্ৰ কথাখিনি আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাকলৈকে পাবৰ কাৰণে। আহক আমি এতিয়া গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰোঁ। বিষয়টো চাওক আপোনালোকে ইয়াতে 21 জুন 2026 তাৰিখে 12তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস IDY উদযাপন সম্পৰ্কে প্ৰসংগ ইয়াতে দিছে অতিৰিক্ত সচিব শিক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰৰ জাৰি কৰা। ইয়াতে নাম্বাৰ এটা আছে, তাৰিখ হৈছে 29/5/2026। ইয়াতে লিখা হৈছে, উপৰোক্ত প্ৰসংগৰ চিঠিখনৰ সন্দৰ্ভত জনাব বিচাৰোঁ যে শিক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰে সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু স্বায়ত্তশাসিত সংস্থাক 21 জুন 2026 তাৰিখে 12তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস IDY উদযাপন কৰিবলৈ আৰু অনুষ্ঠানটোক ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীৰ সৰ্বাধিক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে। সেই অনুসৰি আপোনালোকক আপোনাৰ অধীনস্থ সকলো বিদ্যালয়লৈ এই তথ্য প্ৰেৰণ কৰিবলৈ আৰু আয়ুষ মন্ত্ৰালয়ে জাৰি কৰা কমন য়োগা প্ৰট'কল CYP অনুসৰি যোগ সম্পৰ্কীয় কাৰ্যসূচী আয়োজন কৰিবলৈ উৎসাহিত কৰিবলৈ অনুৰোধ কৰা হৈছে। ইয়াৰ উপৰিও শিক্ষা মন্ত্ৰালয়ে লগো, বেকড্ৰপ, তথ্য সামগ্ৰী, ভিডিঅ', বেনাৰ আৰু ইনফ'গ্ৰাফিক আদি প্ৰচাৰসমূহক সামগ্ৰী এক সংগ্ৰহ তলৰ গুগল ড্ৰাইভত লিংকৰ জৰিয়তে শ্বেয়াৰ কৰিছে। গুগল ড্ৰাইভৰ লিংক ইয়াতে দি দিছে, আপোনালোক ইয়াতে চাব পাৰিব। তাৰপিছত লিখিছে, সকলো বিদ্যালয়ক অনুষ্ঠানটোৰ প্ৰচাৰ আৰু সজাগতা সৃষ্টিৰ বাবে এই সামগ্ৰীসমূহৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিব পাৰি। আপোনালোকক সমন্বয়ৰ বাবে এজন জিলা নোডেল বিষয়া মনোনীত কৰিবলৈ আৰু বিদ্যালয়সমূহৰ অংশগ্ৰহণৰ তথ্য সংগ্ৰহ কৰি অনুষ্ঠান সমাপ্তিৰ লগে লগে সমগ্ৰ শিক্ষা অসমলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰা হৈছে। তদুপৰি সকলো বিদ্যালয়ৰ অংশগ্ৰহণৰ বিৱৰণ সংগ্ৰহ কৰি এই কাৰ্যালয়লৈ জমা দিব লাগে, যাতে ইয়াক শিক্ষা মন্ত্ৰালয়লৈ আগবঢ়োৱা প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰিব পৰা যায়।